কালি যি 6 জনজাতিকৰণৰ প্ৰতিবেদন মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন জনগোষ্ঠী দল সংগঠনে তেওঁলোকে আনন্দৰ লহৰ দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান কৈছে লখিমপুৰ লীলাবাৰীত উপস্থিত আছোঁ। লখিমপুৰ লীলাবাৰীত বিল আছিল খেনাই দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যি আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। লীলাবাৰী ৰাজপথত তেওঁলোকে এনেদৰেই 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ লগতে তেওঁলোকে আনন্দ প্ৰকাশ দেখিবলৈ পোৱা গৈছে। ঢোলে ডগৰে তেওঁলোকে বিহু নাম গাই নাচি বাগি তেওঁলোকে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। বোম ফটকা ফুটাই তেওঁলোকে এনেদৰেই যি আনন্দ উল্লাস কৰা দেখা গৈছে। আমি পোনে পোনে কৈছোঁ আমি এই আনন্দ উল্লাসৰ মাজলৈ ইমান মৰম লাগিছে, ইমান মৰম লাগিছে, বিহু তলি দেখা পাই মন আজি দেখো নাচনি ইমান মৰম লাগিছে, বিহু তলি দেখা পাই লৈ যাম লাগি জয় জয় কি ক'ব আজি আপোনালোকে আনন্দ উল্লাস কৰিব দেখিবলৈ পোৱা হৈছে? ঐতিহাসিক সিদ্ধান্ত, যুগান্তকাৰী সিদ্ধান্ত যোৱাকালি বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ এক দীৰ্ঘদিনীয়া দাবী আছিল। 6 জনগোষ্ঠীৰ বহু আশা প্ৰত্যাশা সপোনৰ এইটো দাবী আছিল আৰু এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জনগোষ্ঠীসকলক এটা মৰ্যাদা প্ৰদান কৰিবৰ বাবে সাহসিকতা প্ৰদৰ্শন তেওঁ দাঙি ধৰিছে আৰু যোৱাকালি তেওঁ যি প্ৰতিবেদন দাখিল কৰিছে আমি বীৰ লাচিত অসমৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ যোৱাকালিৰ পৰা একাংশ বিৰোধীয়ে কেৱল মাত্ৰ বিৰোধ কৰিব লাগে বাবে বিৰোধ কৰা যেন আমাৰ অনুভৱ হৈছে। আমি এই 6 জনগোষ্ঠীয়ে মই এজন আহোম সন্তান হিচাপে আমি পূৰ্বৰ পৰাই বিচাৰিছিলোঁ যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ অধিকাৰত হানিবিহীনি নোহোৱাকৈ আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবৰ বাবে আমি পূৰ্বৰ পৰা দাবী উত্থাপন কৰি আহিছিলোঁ আৰু সেই দাবীৰ প্ৰতি সমৰ্থন জনাই এইখন চৰকাৰে যোৱাকালি যি প্ৰতিবেদন দাখিল কৰিছে সমগ্ৰ 6 জনগোষ্ঠীয় ৰাইজে 6 জনগোষ্ঠীয় নেতৃত্ব ইয়াক ধন্যবাদ জনাইছে, মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে, চৰকাৰক ধন্যবাদ জনাইছে আৰু যিসকল তেওঁলোক জনগোষ্ঠীয় নহয় তেওঁলোকে ইমান দিনে তেওঁলোকৰ হাতত এই জনগোষ্ঠীয় সমস্যাটো সমাধান কৰিব পৰা স্থল আছিল, তেওঁলোকে চৰকাৰ দখল কৰিছিল কিন্তু তেওঁলোকে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এক ইছ্যু হিচাপে এই 6 জনগোষ্ঠীয় লোকসকলক লাঞ্ছিত বঞ্চিত অৱহেলিত কৰি ৰাখিছিল। কিন্তু আজি এই মুখ্যমন্ত্ৰীগৰাকীয়ে যি সাহসিকতা প্ৰদৰ্শন কৰিছে আমি ধন্যবাদ জনাইছোঁ বীৰ লাচিত অসমৰ ফালৰ পৰা। এই স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি তেখেতক আশীৰ্বাদ দিছে আৰু তেখেতে কেৱল মাত্ৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰি ক্ষান্ত নাথাকি অতি তৎকালে ইয়াক লোকসভা ৰাজ্যসভাত পাৰিত কৰি এখন আইনলৈ পৰিণত কৰক আৰু 6 জনগোষ্ঠীয় ৰাইজক ৰাজনৈতিকভাৱে সুৰক্ষিত প্ৰদান কৰা, তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা, শৈক্ষিকভাৱে উঠি অহা প্ৰজন্মটোক যাতে আগুৱাই লৈ যোৱাত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি আমি ভাবোঁ। তাৰ বাবে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। চাওক তেখেতে চৰকাৰৰ কোনটো নীতিক সমৰ্থন কৰে? বীৰ লাচিত নাই স্পষ্ট কথা, বীৰ লাচিত নাই ভাল নীতিৰ সমৰ্থন কৰিব আৰু বেয়া নীতিক বিৰোধ কৰি যাব আৰু আমি ভাবিছোঁ 6 জনগোষ্ঠীয় ৰাইজে ভাবিছে ই ভাল কথা হৈছে। 6 জনগোষ্ঠীৰ প্ৰতিটো নেতৃত্বধাৰী সংগঠনে ধন্যবাদ জনাইছে। 6 জনগোষ্ঠীয় লোকে ৰাজপথলৈ আহি আনন্দ উল্লাস কৰিছে, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু বিৰোধীয়ে কেৱল মাত্ৰ বিৰোধ কৰিব লাগে বাবে যেন বিৰোধ কৰিছে, আমাৰ তেনেকুৱা সমান হৈছে। আৰু কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ পিছতে আটাইতকৈ বেছি তেওঁলোকে শাসনত আছিল কিন্তু এই শাসনত থকাৰ পিছতো এই জনগোষ্ঠীয় লোকসকলক কেৱল মাত্ৰ নিৰ্বাচনৰ ইছ্যু হিচাপে ৰাখিছিল। কিন্তু এই বিজেপি চৰকাৰখনে এই জনজাতিক মৰ্যাদা প্ৰদান কৰিবৰ বাবে যি আগবাঢ়ি আহিছে তাৰ কাৰণে আমি সমগ্ৰ এই 6 জনগোষ্ঠীয় লোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যুগান্তকাৰী সিদ্ধান্তক বীৰ লাচিত নাই আমি আদৰণি জনাইছোঁ। এইটো আপুনি পুৰা নাচি থকা দেখিবলৈ পোৱা গৈছোঁ, কেনেকুৱা লাগিছে কি ক'ব? বহুত বঢ়িয়া লাগিছে, বহুত আনন্দ পাইছোঁ আজি। আমাৰ চৰকাৰে বহুত ধন্যবাদ দিছে, বহুত আনন্দ।
হয়তো আপুনিও ধুনীয়াকৈ নাচি আছে মনত বহুত আনন্দ নেকি হয় বহুত আনন্দ লাগিছে আমাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলত আমাৰ যি 6 জনগোষ্ঠীয় জনজাতিকৰণ পালোঁ আমি বহুত আনন্দিত বিজেপি চৰকাৰখনক বহুত নথৈ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো নথৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় এনেদৰে দেখিবলৈ পোৱা গৈছে লখিমপুৰত বিল আছিদ খানাৰ উদ্যোগত এনেদৰে তেওঁলোকৰ যি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিবেদন দাখিল কৰাৰ তেওঁলোকে আনন্দ কৰিবলৈ দেখিবলৈ পোৱা গৈছে